মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ শ শাখাৰ সপ্তম অধ্যায় জাতীয়তাবাদ সম্পৰ্কে আলোচনা কৰিবলৈ আহিছোঁ। এই আলোচনাত তোমালোকে জাতীয়তাবাদৰ অৰ্থ, জাতীয়তাবাদ সৃষ্টিত অৰিহণা যোগোৱা উপাদানসমূহ আৰু জাতীয়তাবাদৰ সীমাবদ্ধতা সম্পৰ্কে কিছু কথা অৱগত হ'ব পাৰিবা। জাতীয়তাবাদ সম্পৰ্কীয় এই আলোচনাটো কেইবাটাও ভাগত ভাগ কৰা হৈছে। আজি মই প্ৰথম অংশ তোমালোকলৈ আগবঢ়াইছোঁ। প্ৰথমেই আমি জাতীয়তাবাদ কি বা হোৱাট ইজ নেশ্যনেলিজিম সেই সম্পৰ্কে আমি জনাটো খুবেই প্ৰয়োজন। অসমীয়া জাতীয়তাবাদ শব্দটোৰ ইংৰাজীৰ প্ৰতিশব্দ হৈছে নেশ্যনেলিজিম। এই নেশ্যনেলিজিম শব্দটো নেশ্যন শব্দৰ পৰা আহিছে। এই নেশ্যন শব্দটো লেটিন ভাষাৰ নেচ' শব্দৰ পৰা আহিছে। গতিকে জাতি হৈছে ইংৰাজী নেশ্যনেলিজিমৰ পৰা অহা আৰু লেটিন ভাষাৰ নেচ' শব্দৰ পৰা অহা এক ধাৰণা। লেটিন ভাষাৰ নেচ' শব্দৰ অৰ্থ হৈছে তেজৰ সম্পৰ্ক বা একে বংশত জন্মগ্ৰহণ কৰা, অৰ্থাৎ একে বংশত জন্মগ্ৰহণ কৰা তথা তেজৰ সম্পৰ্ক থকা লোকৰ সমষ্টিক জাতি বোলা হৈছে। এই একেই তেজৰ সম্পৰ্ক থকা বা একে বংশত জন্মগ্ৰহণ কৰা লোকৰ মাজত যি উমৈহতীয়া চেতনা, যি স্নেহ, যি একতাৰ আৱেগ বা একতাৰ মনোভাৱ সৃষ্টি হয়, এই ভাৱনাক, এই চেতনাক জাতীয়তাবাদ বোলা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিও নেশ্যন শব্দটো বা নেচ' শব্দটোৰ যোগেদি একে বংশত জন্মগ্ৰহণ কৰা বা একেই তেজৰ সম্পৰ্ক থকা লোকৰ সমষ্টিক জাতি বা এই লোকসকলৰ মাজত থকা জাতীয় চেতনাক যদিও জাতীয়তাবাদ কোৱা হৈছে, কিন্তু আধুনিক ৰাজনীতি বিজ্ঞানত বা বৰ্তমানৰ সময়ৰ প্ৰেক্ষাপটত আমি জাতীয়তা